ধনী ঘৰৰ জীয়ৰী পায়েল আছিল এগৰাকী বাৰ্গাৰ। পায়েল আছিল বিবাহিত। 2018 চনৰ 31 ডিচেম্বৰত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল পায়েলৰ স্বামী। আমি জনাম মৃত পায়েলৰ কাহিনীৰ এইটো চেক। 31 ডিচেম্বৰত গুৱাহাটী মহানগৰীৰ চানমাৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছিল পায়েল শইকীয়াৰ মৃতদেহ। পায়েলৰ ঘৰ আছিল গুৱাহাটীৰ চাত্ৰীবাৰীত, কিন্তু চাত্ৰীবাৰীত ঘৰ হোৱাৰ স্বত্তেও কিয় ভাড়াঘৰত আছিল পায়েল? পায়েলৰ মৃত্যুৰ পাছতেই আৰম্ভ হৈছিল তীব্ৰ চাঞ্চল্যৰ। কোন আছিল পায়েল? পায়েলৰ মৃত্যু হত্যা নে আত্মহত্যা? উত্থাপন হৈছিল এনেধৰণৰ বহু প্ৰশ্নৰ। প্ৰকৃততে কি হৈছিল 31 ডিচেম্বৰৰ নিশা? নিশা পায়েলৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰা যুৱক কেইজন প্ৰকৃততে কোন আছিল? যুৱক কেইজনৰ সৈতে সম্পৰ্ক কি আছিল পায়েল শইকীয়াৰ? স্বামীৰ মৃত্যুৰ পাছতেই পায়েল আহিছিল ৰাজৰ সংস্পৰ্শলৈ। এখন বাৰত ৰাজ খাউণ্ডৰ সৈতে চিনাকি হৈছিল পায়েলৰ। তাৰ পাছতেই ভাড়াঘৰত দুয়ো আছিল লিভিনত। 18,000 টকাৰে পায়েলক ৰাজে লৈ দিছিল এটা ভাড়াঘৰ। ধনী ঘৰৰ জীয়ৰী পায়েলৰ আছিল বিলাসী জীৱন। নিতৌ বাৰ আৰু ডিস্কো আছিল পায়েলৰ ঠিকনা। চিনাকি আছিল বহু যুৱক পুৰুষৰ সৈতে। ৰাজ খাউণ্ডৰ সৈতে লিভিনত থাকি অন্তঃসত্ত্বা হৈছিল পায়েল। পৰৱৰ্তী সময়ত 4 মাহত গৰ্ভপাত কৰাইছিল পায়েলে। পায়েলক গৰ্ভপাত কৰাবলৈ বাধ্য কৰাইছিল ৰাজ খাউণ্ডে। তাৰ পাছতেই পায়েল আৰু ৰাজৰ মাজত বাঢ়িছিল দূৰত্ব। সঘনাই হৈছিল কাজিয়া। পূৰ্বতে লাখ লাখ টকা পায়েলৰ নামত খৰচ কৰা ৰাজে নিদিয়া হৈছিল পায়েলৰ মাহেকীয়া খৰচ। কেৱল ইমানেই নহয়, পায়েলক এৰি অন্য এগৰাকী যুৱতীক আঙুঠি পিন্ধাইছিল ৰাজে। ৰাজৰ অজ্ঞাতে কিন্তু পায়েলেও মানৱ নামৰ এজন যুৱকৰ সৈতে চলাই আছিল প্ৰেমৰ সম্পৰ্ক, আছিল শাৰীৰিক সম্পৰ্ক। কিন্তু মানৱক সম্পৰ্কীয় ভাইটি বুলি পৰিচয় দি আহিছিল পায়েলে। এইবাৰ মানৱে আৰম্ভ কৰিলে পায়েলৰ সৈতে অত্যাচাৰ। পায়েল মানৱৰ সম্পৰ্কৰ কথা সকলোকে জনাই দিম বুলি পায়েলক ধন দাবী কৰা আৰম্ভ কৰিলে মানৱে। প্ৰথম অৱস্থাত পায়েলে ধন দিছিল যদিও পাছলৈ ৰাজ আৰু মানৱৰ অত্যাচাৰ সহিব নোৱাৰি 31 ডিচেম্বৰৰ নিশা আত্মহত্যাৰ পথ বাছি ল'লে পায়েল শইকীয়াই। বৰ্তমান চানমাৰী আৰক্ষীৰ জালত পায়েলৰ দুই প্ৰেমিক মানৱ আৰু ৰাজ খাউণ্ড। খুৰা, পুৰুষ, ডিস্কো আদিত মাতাল হৈ ৰঙীন জীৱন যাপন কৰিব খোজা পায়েল শইকীয়াৰ মৃত্যুৰ এয়াই আছিল প্ৰকৃত ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ.com।